নমস্কাৰ দৰ্শকসকল, আপোনালোকে জানেনে যে অসম নাগালেণ্ড সীমান্তৰ মাটিৰ তলত হাজাৰ হাজাৰ কোটি টকাৰ এক বিশাল সম্পদ ইমান দিনে এনে পোত খাই আছিল। হয়, প্ৰায় 30 বছৰ ধৰি আমাৰ চকুৰ সন্মুখতে পৰি আছিল দেশৰ আটাইতকৈ ডাঙৰ তৈল ভাণ্ডাৰসমূহৰ এটা। কিন্তু কেৱল সীমা বিবাদৰ বাবে 1994 চনৰে পৰা ইয়াক যেন তলা লগাই থোৱা হৈছিল। কিন্তু এতিয়া অসমৰ জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বলিষ্ঠ পদক্ষেপৰ বাবে এই অসম্ভৱ সম্ভৱ হৈ উঠিছে। দিল্লীৰ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ত অসম আৰু নাগালেণ্ড চৰকাৰে এক ঐতিহাসিক চুক্তিত চহী কৰিছে। এতিয়া দুয়োখন ৰাজ্যই মিলি মাটিৰ তলৰ পৰা এই কলা সোণ উলিওৱাৰ কাম হাতত লৈছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক সপোনে অসমক দেশৰ আটাইতকৈ ধনী 5খন ৰাজ্যৰ ভিতৰত স্থান দিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব যাতে শেষত আপুনি এটা যুক্তিযুক্ত মন্তব্য আগবঢ়াব পাৰে। প্ৰথমে বুজি লোৱা হওক আচলতে ঘটনাটো কি। ধৰি লওক আপোনাৰ আৰু আপোনাৰ চুবুৰীয়াৰ ঘৰৰ মাজত এখন দেৱাল আছে, যাক লৈ আপোনালোকৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছে। সেই সীমাৰ মাটিখিনিৰ তলতে আকৌ এটা সোণৰ কলহ আছে। যিহেতু কাজিয়া চলি আছিল, গতিকে আপোনালোকৰ কোনেও সেই সোণৰ কলহটো মাটিৰ তলৰ পৰা খান্দি উলিয়াই বিক্ৰী কৰিব পৰা নাছিল। অসম আৰু নাগালেণ্ডৰ 434 কিলোমিটাৰ সীমান্ত অঞ্চলটোৰ অৱস্থাও ঠিক তেনেকুৱাই আছিল। সীমান্ত অঞ্চলৰ মাটিৰ তলত আৱিষ্কাৰ হৈছিল এক বিশাল খনিজ সম্পদৰ ভাণ্ডাৰ। কিন্তু সীমাৰ কাজিয়াৰ বাবে বিগত 3টা দশক ধৰি এই বিষয়টো জটিল হৈ পৰি আছিল। এতিয়া সম্পূৰ্ণ 3টাকৈ দশকৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ভূমিকা পালন কৰিলে। আমি সকলোৱে জানো যে তেওঁ দিন ৰাতি একাকাৰ কৰি এক সপোন খেদি ফুৰিছে, যি সপোন অসমক আত্মনিৰ্ভৰশীল কৰাৰ সপোন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শক্তিশালী মধ্যস্থতাত মুখ্যমন্ত্ৰী শৰ্মাই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে পুৰণি সংঘাত আঁতৰাই দুয়োখন ৰাজ্যৰ মাজত এক বুজাবুজিৰ বাৰ্তা কঢ়িয়াই আনিলে। তেওঁ স্পষ্ট কৰি দিলে যে আইনী প্ৰক্ৰিয়া নিজৰ গতিত চলি থাকিব, কিন্তু ইয়াৰ বাবে ৰাজ্যৰ উন্নয়ন স্তব্ধ হ'ব নোৱাৰে। ইমান দিনে সীমা বিবাদৰ বাবে দুৰ্ভাগ্যজনকভাৱে এনেয়ে পৰি থকা এই সম্পদৰ পৰিমাণ কিমান বিশাল আপুনি জানেনে? জানিলে হয়তো আপুনি তবথ মানিব। এই অঞ্চলটোত প্ৰায় 60 কোটি টন খনিজ তেল আৰু গেছ তথা 51 কোটি টন কয়লা থকাৰ সম্ভাৱনা আছে। এই বিশাল পৰিমাণটো সহজকৈ যদি আমি বুজিব বিচাৰো, তেন্তে সমগ্ৰ অসমত বৰ্তমান এবছৰত যিমান খাৰুৱা তেল উৎপন্ন হয়, এই নতুন অঞ্চলটোৰ তেলখিনিয়ে আমাৰ গোটেই অসমক প্ৰায় 135 বছৰতকৈও অধিক সময় একেৰাহে তেল যোগান ধৰি থাকিব পাৰিব। অৰ্থাৎ আমাৰ কেইবাটাও প্ৰজন্মৰ বাবে ই পৰ্যাপ্ত। আৰু কয়লাৰ কথা যদি কওঁ, ইয়াত থকা 51 কোটি টন কয়লা কঢ়িয়াবলৈ প্ৰায় 85 লাখ ৰেলৰ ডবাৰ প্ৰয়োজন হ'ব। ইয়াৰ পৰা এটা ডাঙৰ বিদ্যুৎ প্ৰকল্প 100 বছৰ ধৰি অহৰহ চলাই থাকিব পৰা যাব। ভাবকচোন কিমান বিশাল সম্পদ এয়া। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ অহা অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ শাৰীত প্ৰতিষ্ঠা কৰাৰ সপোনটো এতিয়া কেনেকৈ বাস্তৱায়িত হ'ব? প্ৰথম কথা হ'ল আৰ্থিক স্বতন্ত্ৰতা। ইমান দিনে অসমে ডাঙৰ ডাঙৰ কাম বা আঁচনিৰ বাবে দিল্লীৰ পইচাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু এই খনিসমূহৰ পৰা অহা হাজাৰ হাজাৰ কোটি টকাৰ পোনপটীয়া ৰয়েলটি আৰু অসম হাইড্ৰকাৰ্বন কোম্পানীৰ লাভাংশই অসম চৰকাৰৰ ৰাজহ বহুত গুণে বৃদ্ধি কৰিব। অসমে নিজৰ ধনেৰে বিশ্বমানৰ উৰণীয়া সেতু, হাইৱে আৰু চিকিৎসা মহাবিদ্যালয় নিজেই গঢ়িব পাৰিব। দ্বিতীয় কথা, ভাৰতৰ শক্তিৰ ৰাজধানী এনাৰ্জি হাব। বৰ্তমান আমাৰ ভাৰতবৰ্ষই 85% খনিজ তেল বিদেশৰ পৰা কিনি আনে। কিন্তু অসম নাগালেণ্ডৰ এই ভাণ্ডাৰৰ পৰা তেল ওলালে ভাৰতৰ থলুৱা তৈল উৎপাদন একেকোবে 75% বাঢ়ি যাব।
ইয়াৰ ফলত অসম সমগ্ৰ ভাৰতৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি কেন্দ্ৰ বা এনাৰ্জি হাব হৈ পৰিব আৰু GDPৰ ফালৰ পৰা অসমে নতুন অভিলেখ গঢ়িব। তৃতীয় কথাটো হ'ল প্ৰতিভাৰ বহিৰ্গমন ৰোধ। অসমৰ মেধাৱী যুৱক যুৱতীসকলে এটা ভাল চাকৰিৰ বাবে বাংগালোৰ, চেন্নাই বা দিল্লীলৈ ঢাপলি মেলিব নালাগিব, কিয়নো অইল ইণ্ডিয়া বা ONGCৰ দৰে কোম্পানীয়ে যেতিয়া ইয়াত ডাঙৰ ডাঙৰ প্ৰকল্প বহুৱাব, তেতিয়া হাজাৰ হাজাৰ থলুৱা যুৱক যুৱতীয়ে ইয়াতেই উচ্চ দৰমহাৰ সংস্থাপন লাভ কৰিব। অৱশ্যে ইয়াৰ মাজতে কিছুমান প্ৰত্যাহ্বানো নথকা নহয়। পাহাৰীয়া অঞ্চলত তেল বা কয়লা খন্দাৰ ফলত যাতে আমাৰ বনাঞ্চল ধ্বংস নহয় আৰু নদীৰ পানী প্ৰদূষিত নহয়, তাৰ বাবে চৰকাৰে আধুনিক সেউজ প্ৰযুক্তিক ব্যৱহাৰ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণৰ ওপৰত সমানে গুৰুত্ব দিছে। ভিডিঅ'টো শেষ কৰাৰ আগতে ইয়াকে ক'ব খোজো যে ইমান দিনে মাটিৰ তলত এনে পৰি থকা অসম আৰু নাগালেণ্ডৰ এই বিশাল অৰ্থনৈতিক শক্তিক এতিয়া ব্যৱহাৰ কৰাৰ সঠিক সময় আহি পৰিছে। এই খনিজ সম্পদৰ সঠিক ব্যৱহাৰে অসমক এখন তথাকথিত পিছপৰা ৰাজ্যৰ পৰা তুলি আনি ভাৰতৰ আটাইতকৈ ধনী আৰু উদ্যোগিকভাৱে আগবঢ়া শীৰ্ষ 5খন ৰাজ্যৰ শাৰীত নিশ্চয় থিয় কৰাব আৰু ইয়াৰ সম্পূৰ্ণ কৃতিত্ব পাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শক্তিশালী নীতি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাই। এই বিষয়ে অধিক জানিবলৈ আপুনি এছাম নাগালেণ্ড বৰ্ডাৰ অইল গেছ এক্সপ্লৰেশ্যন MOU এই বুলি লিখি গুগলত চাৰ্চ কৰিব পাৰে। এই সম্পৰ্কে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত দিয়া বক্তব্যৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিছো। মন গ'লে ইচ্ছুকসকলে সেই লিংকত ক্লিক কৰি চাব পাৰিব। আপোনালোকৰ কি ভাৱ হয়, এই চুক্তিয়ে অসমক দেশৰ ভিতৰতে শীৰ্ষ 5খন ধনী ৰাজ্যৰ অন্যতম কৰিব পাৰিবনে? তলত নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।